হেল্ল' ৱেলকাম টু মাই নিউ ব্লগ। এইবাৰ ঘৰলৈ আহোঁতেই ভাবি থৈছিলোঁ বহুতকেইটা কাম কৰিবলগীয়াকৈ। এয়া প্লেন মতে আজি ছেকেণ্ড দিনা আমি এটা বেলেগ মিছনত ওলাইছোঁ। এয়া ছোৱালীজনীয়ে বাৰু কৈয়ে গৈছিলে, মই আকৌ ভইচ অভাৰ দিবলগীয়া হ'ল কাৰণ গাড়ীখনত এটা গান লাগি গৈছিলে, পিছত আকৌ কপিৰাইটো অহাৰ চান্স থাকে। এয়া ছোৱালীজনীয়ে মই গৈ আছোঁ, তাই অকণমান টোপনিও লাগিছে যিহেতু ভাত পানী খাই ওলাই আহিছোঁ। এয়া মানুহজনেও ঢেৰ কিবাকিবি কামত ব্যস্ত হৈ আছে এইখিনি সময়ত। এয়া ডিমৌ পাৰ হোৱাৰ সময়খিনিতে এজাক ডাঙৰকৈ বৰষুণো আহিলে। কোনোবাখিনিত বৰষুণ দিয়ে, কোনোবাখিনিত নিদিয়ে। ঘৰলৈ অহাৰ পৰা আচলতে বতৰটো তেনেকুৱাই। মৰাণলৈ বজাৰ কৰিবলৈ যোৱাৰ দিনাহে অকণমান বতৰটো মুকলি হ'ল পিছবেলালৈ। এয়া আমি আহি ক'ৰ পালোহি দেখিছেনে, এটা ডিলাৰলৈ আহিছোঁ, শিৱসাগৰৰ মেইন ডিলাৰ বাজাজৰ, তালৈ বুলি আহিছোঁ। এয়া দেখিতো গম পালেই, আমি এখন বাইক ল'বৰ কাৰণে আহিছোঁ মানে আমাৰ এইটো বহুতদিনীয়া সপোন বুলিয়ে ক'ব লাগিব। মোৰ সপোন আৰু তেওঁক নিজাববীয়াকৈ কিবা এটা দিয়াৰ, সেইখিনিকে কৰিবলৈ বুলি আহিলোঁ। এয়া মানুহজনেও কিবাকিবি চোৱাৰ পিছতে অকণমান সময় আমি ৰ'লোঁ। তাৰপিছতে এয়া কিবাকিবি কথা পতা হৈছে, যিহেতু অলপমান কথা আৰু ফৰ্মেলিটিজ থাকে সেইখিনিয়ে। ডিলাৰৰে কিবা পূজা আছিলে, তাৰে প্ৰসাদ অকণমান আমাকো ল'বলৈ বুলি দিছে। বাইকখন যিহেতু মানুহজনে আমি অহাৰ আগতে চাই মেলি ফাইনেলাইজ কৰি থৈ গৈছিলে, মাত্ৰ আমি ডেলিভাৰী ডেটটো আজিৰ কাৰণে ফিক্স কৰিছিলোঁ। নিধিয়ে ইফাল সিফাল কৰি ৰেমকেইখনত খোজকাঢ়ি আছে। ৰেমকেইখন আকৌ বৰ পিছল, যিহেতু বাইকো অনা নিয়া কৰা হয়, সেইকাৰণে বনোৱাৰ ছিষ্টেমবিলাক অকণমান ডিলাৰৰ বেলেগ হয়। এয়া বাইক চাইক আৰু ময়ো চাইছোঁ ইখন কেনেকুৱা লাগিব, সিখন কেনেকুৱা চাব লাগিব। বাইকৰ বৰ বিশেষ জ্ঞান নাই, আমিতো দেখিবলৈ ধুনীয়া হ'লে ভাল দেখোঁ নহয়নে বাৰু। মাইলেজ চাইলেজ এইবিলাকৰ কথা পিছে পৰে শিকিব লাগিব বাৰু। তাৰপিছতে আমাৰ বাইকখন আনিবলৈ বুলি গৈছে তেওঁলোকৰ ষ্টক ৰুমৰ পৰা। এয়া আমি দেউতাকো লৈ আহিছোঁ লগতে, যিহেতু আমি সোনটোতাক লৈয়ে আহিছোঁ লগতে, মানে আমাৰ বৰষুণ দিছে, আকৌ ঘূৰি যাওঁতেও দিগদাৰ হ'ব বুলি ভাবিয়ে লৈ আহিছিলোঁ। তাৰপিছতে এয়া অকণমান সময় তাতে ৰৈ থাকোঁতেও বাইক অনাটো অকণমান দেৰি হৈছে। ইমানেই ডাঙৰ বৰষুণ দি দিছে নহয়, থাকিব নোৱাৰা নিচিনা অৱস্থা এটাৰ সৃষ্টি হৈছে সেইখিনি সময়তে। নিধিয়ে আকৌ এয়া ভিতৰতে খেলি মেলি আছে আৰু এনেকৈ। তাৰপিছতে এয়া বাইকখন আমাৰ অনা হ'ল, আপোনালোকে চাবই পাৰিব। আৰু এই বাইকখনকে কিবাকিবি এচেচৰিজবিলাক যিবিলাক লগাব লাগে সেইবিলাক লগাই আছে তেওঁলোকে। আমি বাইকখন ল'বলৈ বেছি সময় ৱেইট কৰিব লগা নহ'ল বাৰু, 45 মিনিটমানৰ ভিতৰতে আমাৰ গোটেইখিনি কাম হ'ল। সেইখিনি সময়তে আকৌ নিধিয়ে স্কুটিখনত উঠি অকণমান এয়া ভিডিঅ' কৰা বুলি কৈছে, ময়ো ভিডিঅ' কৰি দিছোঁ। তাৰপিছতে যিখিনি ফৰ্মেলিটিজ থাকে সেইখিনি ফিল আপ কৰাৰ পিছতে পে'মেণ্টটো কৰা হৈছে। নিধিয়ে অকণমান সময় বাইকতে উঠি মেলি অকণমান ফূৰ্তি কৰি আছে আৰু। তাই এতিয়াৰ পৰা গানটো গালেই যে তাই বাইকতহে যাব। পিছে ইমানেই বৰষুণ দি আছে, অকণমান সময়ৰ কাৰণে দিয়ে, তাৰপিছতে আকৌ ডাঙৰ এজাক দিয়ে। এইটো দিনত মানে বাইকত যোৱা সম্ভৱেই নহয়। তাৰপিছতে এয়া কাগজ পত্ৰৰ যিখিনি কাম থাকে সেইখিনিও হ'ল। এয়া মানুহজনে টেষ্ট ড্ৰাইভ এটা লৈ আহিলে, মই আকৌ এই কাগজ পত্ৰৰ কামত অকণমান সময় ৰ'ব লগা হ'ল যিহেতু। এয়া বাজাজ ডিলাৰতে আমাৰ বাবুৱে যিহেতু কাম কৰে, সেইকাৰণে আমি ইয়াৰ পৰাই বাইকখন লওঁ বুলি ভাবিছোঁ। সিও অকণমান চাই চিতি কৈছে যে এইখন বাইকে মানে কমফৰ্টেবল হ'ব, যিহেতু মানুহজনে ডিউটিলৈ বহুত সময় মানে বাইকখন চলাব লগা হয় সেইখিনিয়ে আৰু একেবাৰে লাষ্টত এয়া তেওঁৰ চাইন দুটা আছে, সেইখিনি মাৰি লৈছে। আৰু নিধিৰ মতে একেবাৰে শেষত যেনিবা হ'লগৈ যে বাইকতে আমি অকণমান দূৰ আহিলোঁ। তাৰপিছতে আমি চাহ একাপ খাই যাওঁ বুলি আহিলোঁ, পিছে চাহ খাবলৈ আহি ঢেৰ কিবাকিবি খোৱাৰ নিচিনা হৈছে। অকণমান দূৰ অহাৰ পিছত যেনিবা নিধিক কন্দুৱাই মেলি হ'লেও এয়া গাড়ীতে লৈ আহিছোঁ, যিহেতু বৰষুণ এটোপাল দুটোপালকৈ এনেকৈ পৰি আছে। মানুহজনো এয়া আগা পিছাকৈ আহি আছে। আজি আকৌ দেওবাৰ আছিলে, যিহেতু ৰাজমাইত বজাৰ আছিলে। বজাৰৰ মাজে মাজে, বাগানৰ মাজে মাজে ধুনীয়া পৰিৱেশ এটাতে আহি আছোঁ। অকণমান চিপচিপীয়া বৰষুণ দিছে বাৰু, এইবাৰ বিহু বতৰত বৰষুণটো অকণমান বেছি হ'ল আন বাৰতকৈ। এয়া ৰাজমাই বজাৰখনো অকণমান দেখুৱাইছোঁ আপোনালোকক। আজিৰ দিনটো সদায় কাৰণে মনত থাকিব, এনেকুৱা এটা দিন আহক বুলি বহুত দিনৰ পৰা আচলতে ভাবিয়ে আছিলোঁ, কিন্তু কেতিয়া আহিব সেই সময়টোৰ কোনো সঠিক সম্ভাৱনা নাছিলে। এয়া ঘৰ আহি পালোহি। ঘৰ আহি পোৱাৰ পাছতে এজাক বৰ ডাঙৰ বৰষুণ দিছে। আমি বাৰু ডিমৌৰ পৰা বাইকতে আহিলোঁ। ডিমৌতে অকণমান বজাৰ আছিলে, যিহেতু তাঁত ব'ব নাজানো, মানুহজনৰ বাইকখনত নতুনকৈ দিবলৈ বুলিতো গামোচা এখন লাগিব, সেইখন নিজৰ সামৰ্থ্যৰে কিনিব পৰা অকণো হৈছে যেতিয়া সেইখনো কৰিয়ে আহিছোঁ। মায়ে চাকি ধূপ এনেকৈ যোগাৰ কৰিয়ে থৈছিলে। আমাৰ যিহেতু আহি পোৱা অকণমান দেৰি হৈছে, এয়া ছোৱালীজনীও সেইখিনিকে কৰি লৈছে আমাকে দেখি। এয়া গামোচাখন বান্ধিবলৈ বুলি দেউতাকক অকণমান ধৰি দিবলৈ কৈছোঁ।
আজিৰ নিচিনা এনেকুৱা দিনবোৰ জীৱনলৈ আহক বুলি ভগৱানক কিমান প্ৰাৰ্থনা কৰিছিলোঁ নাজানো আৰু আজি ফাইনেলি অহাৰ কাৰণে বহুত বেছি সুখী। গোটেই সময়খিনি কেমেৰাত আবদ্ধ কৰাৰ এটাই উদ্দেশ্য যে ইমান সৰু সৰু সুখবোৰতো যে বহুত ডাঙৰকৈ অনুভৱ কৰিব পৰা যায়, তাৰ কাৰণে কৰিছোঁ এইখিনি ভিডিঅ' আৰু ভিডিঅ'টো এটাহে সামৰিছোঁ।